নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকৰ যি BA BSc আছে আৰু মাষ্টাৰ ডিগ্ৰী যদি একেলগে কমপ্লিট কৰিম বুলি ভাবিছে তাৰ কাৰণে এটা কোৰ্চ অফাৰ কৰে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক যি ইউনিভাৰ্চিটি নহওক অসমৰ সেই কোৰ্চটো হৈছে ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম, অৰ্থাৎ আপোনালোকে তাত BA BSc লগতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰে। এইটো এটা বহুত ধুনীয়া কোৰ্চ হয় যাতে আপোনালোকে এক্সট্ৰাকৈ মাষ্টাৰ ডিগ্ৰী বা যি আপোনাৰ বেচেলৰ ডিগ্ৰী আছে সেই পঢ়ি থাকিব নালাগে। তাৰ কাৰণে 5 বছৰতে আপোনালোকে যি গ্ৰেজুৱেশ্যন আছে আৰু মাষ্টাৰ ডিগ্ৰী আছে সেই দুয়োটাই পাই যাব। নৰ্মেল আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিবলৈ যায় সাধাৰণতে 4 বছৰ পঢ়িব লাগে, তাৰপিছত আকৌ আপুনি আকৌ 2 বছৰ মাষ্টাৰ ডিগ্ৰী পঢ়িব লাগিব। তাৰ কাৰণে আকৌ এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চৰ চিট পালে নাপালে নাই। কিন্তু এই ক্ষেত্ৰত এনেকুৱা নহয়, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতেই আপোনালোকে যদি মাৰ্কছ যদি ভাল থাকে তেতিয়াহ'লে আপোনালোকে যি ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটি কেম্পাছতে BA BScও পাব, লগতে আপোনালোকে মাষ্টাৰ ডিগ্ৰীটো পাই যাব। সেইকাৰণে কোৱা হয় ইয়াক ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম। গতিকে আপোনালোকে যে কৰিম বুলি ভাবিছে, যিসকল ছাত্ৰ ছাত্ৰী বুলি SSত অৱতীৰ্ণ হৈছে তেওঁলোকে যে কৰিম বুলি ভাবিছে, গতিকে আপোনালোকে এটা ভাল মাৰ্কছ আনিব লাগিব SSত, তেতিয়া এই কোৰ্চটো কৰিব পাৰিব। ইয়াত আপোনালোকৰ যিখিনি তথ্য আছে সেইখিনি মই আপোনালোকৰ 2025-26 যিখন আছিলে ইনফৰমেশ্যন ব্ৰচাৰ এখন আছিল তাৰ ওপৰত ভিত্তি কৰিয়ে জনাম। গতিকে আপোনালোকে চাব 2026 যিহেতু এতিয়া নটিফিকেশ্যন অহা নাই, আপোনালোকৰ ৰিজাল্ট হৈ যোৱাৰ পিছতহে আহিব হয়তো আপোনালোকৰ SSৰ। গতিকে এতিয়া আপোনালোকক সেইখিনি কথা জনাই থওঁ, তাৰপিছত আপোনালোকে গম পাব। প্ৰত্যেক ইউনিভাৰ্চিটিয়ে জনাম, প্ৰথম মই গুৱাহাটী ইউনিভাৰ্চিটি জনাই লৈছোঁ। ইয়াত কৈছে আপোনালোকে চাব দি প্ৰগ্ৰেম ষ্ট্ৰাকচাৰ কেনেকৈ ফ'ল' কৰা হ'ব কৈছে। যদি আপুনি আফটাৰ 3 বছৰ কমপ্লিট কৰে তেতিয়া BA BSc পাব, যদি 4 বছৰত কমপ্লিট কৰা অনাৰ্ছ পাব আৰু ৰিচাৰ্চ পাব, যদি 5 বছৰত কমপ্লিট কৰে তেতিয়া MA MSc পাই যাব। গতিকে আপোনালোকে যে তেনেকৈ কৰিব বিচাৰিছে সেইটো কৈছে যে আপুনি যদি মাজতে এৰি দিয়ে তেতিয়া 3 বছৰত এৰি দিলে আপোনালোকে BA BSc পাব, যদি 4 বছৰত এৰি দিয়ে তেতিয়া আপোনালোকে BA BSc অনাৰ্ছ পাব, লগতে ৰিচাৰ্চ কৰিবলৈ পাব, আৰু যদি 5 বছৰ সম্পূৰ্ণকৈ পঢ়ে আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাই যাব। অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল, মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ'ল। ইয়াৰ কাৰণে আপোনালোক কি লাগিব কৈছে, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। তাৰপিছত কৈছে চিলেকশ্যন প্ৰচেছ কেনেকৈ চিলেকশ্যন কৰা হয় সেইটো কথা কৈছে। বেছ অন মাৰ্কছ অবটেইন ইন 4 ছাবজেক্ট, অৰ্থাৎ 4খন আপোনালোকৰ ছাবজেক্ট লোৱা হ'ব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা। সেই 4খন ছাবজেক্টত মাৰ্কছ আপুনি কিমান পাইছে তাৰ ওপৰত ভিত্তি কৰি এটা মাৰ্কছ লোৱা হ'ব। ধৰি লওক 4খন ছাবজেক্ট 5খন, যিহেতু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী 5খন ছাবজেক্ট থাকে, 5 নম্বৰখন ধৰা নহয়, যিখন ল' থাকে সেইখন ধৰা নহ'বগৈ। যিখনৰ 4খন হায়েষ্ট নম্বৰ থাকে সেই 4খন লোৱা হ'ব। ইংলিছ আছামিজ বা বেলেগ যি হওক সেই 4খন লোৱা হ'ব, 4খনৰ মাৰ্কছটো যোগ কৰা হ'ব, যোগ কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। তেনেকৈ প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে। যোৱাবাৰ যি অনলাইন আবেদন আছিল সেয়া মে' মাহত ষ্টাৰ্ট হৈছিলে অনলাইন আবেদন, আৰু ক্লাছবোৰ ষ্টাৰ্ট হৈছিলে আপোনালোকৰ আগষ্টত। গতিকে এইবুলি আপোনালোকৰ ৰিজাল্টৰ পিছতে ষ্টাৰ্ট হ'ব। শৰ্মাৰ পৰ্টেলৰ যোগেদি আপোনালোকে অনলাইন আবেদন কৰিব লাগে, আপোনালোকে গম পায় assam.admission.sharma.ac.in অনলাইন আবেদন কৰিব লাগিব স্মাৰ্ট পৰ্টেলত। গতিকে এইবুলি স্মাৰ্ট পৰ্টেলত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াক স্মাৰ্ট পৰ্টেল বুলি ক'ব পাৰে বা সমৰ্থ পৰ্টেল বুলি ক'ব পাৰে, অসমীয়াত সমৰ্থ পৰ্টেল বুলি কোৱা হয়। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি, ইয়াত আপোনালোকৰ হয়তো ইয়াত আৰু নাই, আপোনালোকক মই বাকীবোৰ কৈ যাওঁ যি আছে ইম্পৰ্টেণ্টখিনি কৈ যাওঁ। ইয়াত আপোনালোকে যাতে পিছৰখিনি আপোনালোকক হেৰি নহয়, টোটেল ছিটৰ কথা কৈ দিওঁ, ছিটবোৰ কেনেকৈ থাকে। ইয়াত আপোনালোকে যদি এন্থ্ৰপলজি পঢ়িব বিচাৰে, এন্থ্ৰপলজি পঢ়িলে আপোনালোকৰ টোটেল মেজৰৰ কাৰণে 6টা আৰু অনাৰ্ছৰ কাৰণে 6টা হয়তো ছিট থাকিব, এনেকৈ ছাবজেক্ট কৈছে। টোটেল অফ ছিটছ এভেইলেবল এজ মেজৰ। ইয়াত হয়তো আপোনালোকৰ 2 ধৰণৰ এডমিশ্যন হ'ব পাৰিছে, এটাই আপোনালোকৰ CUT বেষ্টত আৰু এটা নন CUT। নন CUT মানে হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি, আৰু এটা হৈছে CUET মাৰ্কছৰ ওপৰত ভিত্তি কৰি। এন্থ্ৰপলজি আপোনালোকৰ হৈছে ইণ্ডিকেটেড এন্থ্ৰপলজি, আৰু ইয়াত আপোনালোকৰ এন্থ্ৰপলজি MSc আছে আৰু MAও আছে, মানে ছায়েন্সো আছে আৰ্টছো আছে, সেইকাৰণে দুটা ছিট ভাগ কৰি দিয়া হৈছে। তাৰপিছত আহিলে এপ্লাইড ছায়েন্স। তেনেকৈ এপ্লাইড ছায়েন্সৰ ক্ষেত্ৰত কেমিকেল ছায়েন্স, মেথমেটিকেল ছায়েন্স, ফিজিকেল ছায়েন্স এনেকৈ আছে। আছামিজত 20টা ছিট আছে। তাৰপিছত আহিলে আপোনালোকৰ বেংগলীত 20টা ছিট, বটানীত 10টা ছিট, বড়োত 10টা, বিজনেছ এডমিনিষ্ট্ৰেশ্যনত 50টা, কমাৰ্চত 65টা ছিট আছে, কম্পিউটাৰ ছায়েন্সত 20, কেমেষ্ট্ৰিত 20, তাৰপৰা আহিলে আপোনালোকৰ ইংলিছত 30, ইকনমিক্সত 25, ইকনমিক্স যদি আৰ্টছ পঢ়ে 25, যদি ছায়েন্স পঢ়ে 5টা ছিট থাকিব। তাৰপিছত আহিলে আপোনালোকৰ এডুকেশ্যনত 20টা, তাৰপৰা এনভাইৰমেণ্টেল ছায়েন্সত 20টা, ফ'কল'ৰ ৰিচাৰ্চত 20টা, জিঅ'গ্ৰাফীত 14টা,
হিষ্ট্ৰীত 25, হিন্দীত 20, তেনেকৈ আপোনালোকৰ বহুত কোৰ্চ আছে, আপুনি যিটো চুজ কৰে। মেথমেটিক্স আছে, ফিল'চফি, চাইক'লজি, পলিটিকেল চায়েন্স, ছ'চিয়'লজি, বহুত চিট আছে, গতিকে বহুত কোৰ্চ আছে, জুলজি, এনেকৈ আপোনালোকে কোৰ্চখিনি চাব পাৰে। তাৰপিছত ৰিজাৰ্ভেশ্যনো থাকিব, যি আমাৰ ৰিজাৰ্ভেশ্যন গাইডলাইন, সেই ৰিজাৰ্ভেশ্যনো থাকিব। গতিকে চিডিউল কাষ্টৰ কাৰণে 7%, চিডিউল ট্ৰাইবৰ কাৰণে 10, হিলছৰ কাৰণে 5, OBC MOC কাৰণে 27, এইবোৰ আপোনালোকে NCC থাকিলেও আপোনালোকে চিট পোৱাৰ চান্স থাকে, NCC, NSS। তাৰপিছত আহিলে আপোনালোকৰ ফিজখিনি যদি কওঁ, এডমিশ্যন ফিজ কিমান কৈছে, পাৰ ছেমিষ্টাৰ কিন্তু আপোনালোকে 14,500কৈ দিব লাগিব প্ৰত্যেকটো ছেমিষ্টাৰত। 5 বছৰৰ কাৰণে যেটা ছেমিষ্টাৰ হয় আপোনালোকে 14,500কৈ দিব লাগিব। আপোনালোকৰ হয়তো 10টা ছেমিষ্টাৰ হ'ব 5 বছৰত, এটা বছৰত 2টা ছেমিষ্টাৰ থাকে, 10টা ছেমিষ্টাৰত আপোনালোকে প্ৰত্যেক ছেমিষ্টাৰত 14,500কৈ কিন্তু পে'মেণ্ট কৰিব লাগিব প্ৰত্যেকটো ছেমিষ্টাৰত। এইটো হ'ল আপোনালোকৰ এইকেইটাৰ কাৰণে 14,500টো। তাৰপিছত এইখিনিৰ কাৰণে 14,500, হয়তো ছায়েন্সৰখিনি অকণ বেছি হ'ব, 16,500। তাৰপিছত আহিলে 16,500, কমাৰ্চত 25,000, বিজনেছ এডমিনিষ্ট্ৰেশ্যনত 30,000, ষ্টেটিক্সত 35,000 টকা। এইখিনি আপোনালোকৰ কৈছে, মই ইতিমধ্যে ক'লোঁ এইখিনি। ইয়াত আপোনালোকৰ তাৰপিছত আৰু নাই, এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট কথাখিনি। গতিকে আপোনালোকে যদি পঢ়িব বিচাৰিছে, মই ইতিমধ্যে ফিজ ষ্ট্ৰাকচাৰটো কৈ দিলোঁ। ডকুমেণ্ট একোৱেই নালাগে, আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। গতিকে হাই ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে যিটো এক্সাম আছে, অৰ্থাৎ যিটো অনলাইন আবেদন হ'ব, অনলাইন আবেদন কৰিব পাৰিব। ইয়াত হয়তো 2 ধৰণে এডমিশ্যন হ'ব পাৰে, মোৰ সেইটো এটা হয়তো যোৱা বছৰ হৈছিলে, এটা CUET বেষ্টত, এটা হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী HSৰ যি পাৰ্চেণ্টেজ আছে, সেই পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি হয়তো ইয়াত ক'ৰবাত লিখা আছে চাগে কেনেদৰে এডমিশ্যন দিয়া হ'ব। ইয়াত হয়তো ক'ৰবাত CUET বেষ্টৰ বুলি লিখা আছে, যদি চাব, ইয়াত CUET বেষ্ট লিখা নাই, হয়তো 2 ধৰণৰ এডমিশ্যন হ'ব লাগে আচলতে। যদি ইয়াত লিখা আছে তেতিয়াহ'লে আপোনালোকৰ 2 ধৰণৰ এডমিশ্যন হ'ব। আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকৰ সাধাৰণতে কেনেকৈ চিলেকশ্যন কৰা হ'ব 12, কিন্তু ইয়াত লিখা নাই, হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি বুলি কৈছে। গতিকে CUET নিদিলেও হৈ যাব, অৰ্থাৎ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকে এডমিশ্যন ল'ব পাৰিব।